কিছু সময়ের পিছতে প্রকাশ পাব এক্সিট পোল 5 রাজ্যৰ নিৰ্বাচনী সমীক্ষা 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ ইতিমধ্যে দৃষ্টি নিবদ্ধ ৰাখিছে ভাৰতৰ জনতাই 5 ৰাজ্যত এক্সিট পোল প্ৰকাশ পাব এক্সিট পোলৰ প্ৰথমটো ইংগিত লাভ কৰিব জনসাধাৰণে 5 ৰাজ্যৰ নিৰ্বাচনক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কোনে মাৰিব খাহি দিছপুৰৰ গাদী কোনে দখল কৰিব সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিব হবিছা জনাইছে উত্তৰ বিগ ব্ৰেকিং এহত জনাই আছো 5 ৰাজ্যৰ এক্সিট পোল আহি পৰিব খন্তেক পিছত আহি আছে এক্সিট পোল 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা কোনে দখল কৰিব দিছপুৰ গুৰুত্বপূৰ্ণ হৈ পৰিব 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষাত প্ৰথমটো ইংগিত লাভ কৰিব জনতাই 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা কোনে দখল কৰিব দিছপুৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব প্ৰথমটো ইংগিত লাভ কৰিব জনতাই 5 ৰাজ্যৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল মাজত মাত্ৰ কেইটামান মুহূৰ্ত কিছু সময়ৰ পিছত এক্সিট পোল প্ৰকাশ পাব অসম পশ্চিমবংগ কেৰালা তামিলনাডু আৰু পণ্ডিচেৰীৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল দিছপুৰৰ সিংহাসন কোনে ল'ব তাক লৈ এতিয়া সমগ্ৰ অসমত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে কোনে মাৰিব সেই সংখ্যা গুৰুত্বপূৰ্ণ হৈ পৰিব পশ্চিমবংগক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা তুংগত হৈ উঠিছে মমতা বেনাৰ্জীয়ে থাকিব নে বিজেপিৰ শাসন আহিব পশ্চিমবংগ দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুতো শাসনৰ পৰিৱৰ্তন হ'ব নেকি এই মুহূৰ্তত চৰ্চা পণ্ডিচেৰীত কি হ'ব সমীকৰণ এক্সিট পোলে দিব তাৰ প্ৰথমটো ইংগিত মাজত মাত্ৰ কেইটামান মুহূৰ্ত খন্তেক পিছতে আহি আছে এক্সিট পোল নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাব খন্তেক পিছতে এটা অধীৰ অপেক্ষাৰে ৰাজ্যৰ জনতা 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাব সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে দেশৰ জনসাধাৰণৰ দৃষ্টি নিবদ্ধ হৈ আছে অপেক্ষাৰে ৰৈ আছে যেহেতু 4 মে ভোট গণনা হ'ব এটাৰ প্ৰথমটো ইংগিত লাভ কৰিব খন্তেক সময়ৰ পিছতে 5 ৰাজ্যৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোলত 5খন ৰাজ্য অসম পশ্চিমবংগ কেৰালা তামিলনাডু পণ্ডিচেৰীৰ নিৰ্বাচনক লৈ এক্সিট পোল আহিব আৰু সেই এক্সিট পোলতে লাভ কৰিব প্ৰথমটো ইংগিত দিছপুৰৰ সিংহাসন কোনে লাভ কৰিব সকলোৱে কৈছিলে বিৰোধীয়ে নিজৰ ফালৰ পৰা দাবী কৰিছিলে যে বিৰোধীয়ে এবাৰ অসমৰ ৰাজনীতিত বিৰোধীয়ে এবাৰ প্ৰভাৱ পেলাব আৰু বিৰোধী চৰকাৰ গঠন কৰিব বুলি কৈছিলে অসমৰ আজি পৰিৱৰ্তন বিচাৰিব নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব অসমত নে বিৰোধীৰ চৰকাৰ হ'ব গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিব মাজত মাত্ৰ কেইটামান দিন আছে 4 মেত যদি বিধানসভা নিৰ্বাচনৰ যেটো ভোট গণনা হ'ব ফলাফল লাভ কৰিব ৰাইজে আৰু তাৰ প্ৰথমটো ইংগিত লাভ কৰিব এক্সিট পোলত খন্তেক সময়ৰ পিছতে আহি আছে এক্সিট পোল 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা আহি আছে খন্তেক সময়ৰ পিছতে অসম পশ্চিমবংগ কেৰালা তামিলনাডু পণ্ডিচেৰীৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল দিছপুৰৰ সিংহাসন কোনে ল'ব তাক লৈ সমগ্ৰ অসমত এতিয়া তীব্ৰ উত্তেজনা বিৰাজ কৰিছে তুমুল চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগ নিৰ্বাচনৰ খবৰ পাবৰ বাবে ৰাইজে ব্যাকুল হৈ পৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে মমতা বেনাৰ্জী তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীয়ে হ'ব নেকি মুখ্যমন্ত্ৰী নে হিমন্ত বিশ্ব শৰ্মাৰ সময় যিহেতু প্ৰচাৰ চলাইছিলে পশ্চিমবংগত এবাৰ বিজেপিয়ে এবাৰ প্ৰভাৱ পেলাব পশ্চিমবংগত গেৰুৱা হৈ পৰিব নেকি পশ্চিমবংগ এই তুমুল চৰ্চাত দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুতো শাসনৰ পৰিৱৰ্তন হ'ব নেকি কোনটো দলে শাসন কৰিব দক্ষিণ ভাৰতৰ কেৰালা নে পূৰ্বৰ দলৈ শাসনভাৰ ল'ব পণ্ডিচেৰীত কি হ'ব ৰাজনৈতিক সমীকৰণ এক্সিট পোলে দিব তাৰ প্ৰথমটো ইংগিত মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে মাজত মাত্ৰ কেইটামান মুহূৰ্ত 5 ৰাজ্যৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল অসম পশ্চিমবংগ কেৰালা তামিলনাডু পণ্ডিচেৰীৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল কোনে দখল কৰিব দিছপুৰৰ মঞ্চত জনাইছো কোনে দখল কৰিব দিছপুৰৰ মঞ্চত 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত এতিয়া সকলোৰে চকু ৰাজ্যৰ 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত দেশৰ জনসাধাৰণে এতিয়া চকু দেখিবলৈ পোৱা গৈছে দৃষ্টি নিবদ্ধ হৈছে দেশৰ জনসাধাৰণৰ তুমুল চৰ্চা 5 ৰাজ্যৰ নিৰ্বাচনৰ এতিয়া ফলাফলক লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে 4 মেত মাজত মাত্ৰ কেইটামান দিন আছে 4 মেত বিধানসভা নিৰ্বাচনৰ যিহেতু ভোট গণনা হ'ব ফলাফল লাভ কৰিব তাৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ আছে কিন্তু খন্তেক সময়ৰ পিছতে এক্সিট পোল প্ৰকাশ পাব তাত সমীক্ষাৰ প্ৰথমটো ইংগিত লাভ কৰিব জনসাধাৰণে কোনে চৰকাৰ গঠন কৰিব তাৰ প্ৰথমটো ইংগিত লাভ কৰিব মাজত মাত্ৰ কেইটামান মুহূৰ্ত কোনে দখল কৰিব দিছপুৰ 5 ৰাজ্যত কোনে শাসন কৰিব বিজেপিৰ চৰকাৰ হ'ব নে বিৰোধীৰ চৰকাৰ হ'ব 5 ৰাজ্যত কোনে মাৰিব সেই সংখ্যা গুৰুত্বপূৰ্ণ হয় জনতা জনাৰ্দন ইতিমধ্যে নিৰ্বাচন কৰিলে ইভিএমত ভাগ্য নিৰ্ণয় হৈ আছে ইভিএমত বন্দী হৈ আছে জনতা জনাৰ্দন ইতিমধ্যে নিৰ্ধাৰণ কৰিলে কাক দিছপুৰলৈ পঠাব কাক চৰকাৰ গঠন কোনে কৰিব সেই ইতিমধ্যে জনতা জনাৰ্দনে
সেয়া যিদিনাখন ভোট গ্ৰহণ আছিল, ভোট গ্ৰহণৰ দিনা ভোটদান সাব্যস্ত কৰিলে, ভোটাধিকাৰ সাব্যস্ত কৰিলে আৰু সকলোবিলাক ইভিএমত বন্দী হৈ পৰিছে। ইভিএম খোল খাব, তাৰ লগে লগে ইভিএম খোল খোৱাৰ লগে লগে ওলাই পৰিব জনসাধাৰণে কাক নিৰ্বাচন কৰিলে পুনৰ চৰকাৰে বিৰোধীৰ বিচাৰিছে না পুনৰ বিজেপিৰ চৰকাৰ বিচাৰিছে, অসমৰ জনতাই বা 5 ৰাজ্যৰ জনতাই পৰিৱৰ্তন বিচাৰিছে না উন্নয়ন বিচাৰিছে। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী পুনৰ হিমন্ত বিশ্ব শৰ্মাই হ'বনে, গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী? পশ্চিমবংগত পুনৰ মমতা বেনাৰ্জীয়ে থাকিবনে নে বিজেপিয়ে চৰকাৰ গঠন কৰিব? আৰু ঠিক তেনেদৰে আন যি ৰাজ্য আছিলে, পশ্চিমবংগ, অসমৰ বাহিৰৰ কেৰালা, তামিলনাডু, পণ্ডিচেৰীৰ সমীক্ষা কি হ'ব? পণ্ডিচেৰীৰ নিৰ্বাচনক লৈ যে এক্সিট পোল আহিব, তাত প্ৰথমটো ইংগিত লাভ কৰিব। তাৰ বাবে অধীৰ অপেক্ষাৰে দেশৰ জনতা। কিছু সময়ৰ পিছত এক্সিট পোল প্ৰকাশ পাব। দিছপুৰৰ সিংহাসন কোনে ল'ব, তাক লৈ এতিয়া সমগ্ৰ অসমতে তীব্ৰ উত্তেজনা চলা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছিলে বিৰোধীৰ ফালৰ পৰা, বিজেপি নেতৃত্বৰ ফালৰ পৰা দেখিবলৈ পোৱা গৈছিলে সাংঘাতিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। প্ৰত্যেকে দাবী কৰিছে যে জনতাই এইবাৰ বিজেপিৰ পক্ষত আছে বুলি দাবী কৰা হৈছিল। বিজেপিৰ ফালৰ পৰা দাবী কৰিছিলে জনতা বিজেপিৰ পক্ষত, পুনৰ বিজেপিৰ চৰকাৰ হ'ব অসমত আৰু পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে 100% নিশ্চিত বুলি দাবী কৰিছে। তাৰ পিছতে বিৰোধীৰ ফালৰ পৰা কোৱা হৈছিল এইবাৰ অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে, বিজেপি টাটা বাই বাই দিব অসমৰ জনতাই, এবাৰ বিৰোধীৰ ঐক্যৰ চৰকাৰ হ'ব, গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। অসমৰ নিৰ্বাচনী সমীক্ষা কিছু সময়ৰ পিছতে সমীক্ষা যিহেতু প্ৰকাশ পাব, এক্সিট পোল প্ৰকাশ পাব, তাত কিন্তু প্ৰথমটো ইংগিত লাভ কৰিব অসমৰ জনতাই। ঠিক তেনেদৰে 5 ৰাজ্যৰ যি নিৰ্বাচনী ফলাফলৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ আছে দেশবাসী। 5 ৰাজ্যৰ নিৰ্বাচনক লৈ ইতিমধ্যে দৃষ্টি নিবদ্ধ হৈ পৰিছে দেশৰ জনতাৰ। চৰ্চাত 5 ৰাজ্যৰ নিৰ্বাচন আৰু খন্তেক সময়ৰ পিছত আহি আছে এক্সিট পোল। আৰু এক্সিট পোলক প্ৰকাশ পাব, এক্সিট পোলক ধাৰণা ল'ব পাৰিব। প্ৰথমটো ইংগিত লাভ কৰিব অসমৰ জনতাই, দেশৰ জনতাই লাভ কৰিব প্ৰথমটো ইংগিত। কোনে দখল কৰিব, ৰাজপাট, কোনে গাদী দখল কৰিব, কোনে চৰকাৰ গঠন কৰিব, পটকৈ ওলাই পৰিব। অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, পণ্ডিচেৰীৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল। দিছপুৰৰ সিংহাসনক কোনে দখল কৰিব, তাক লৈ এতিয়া সমগ্ৰ চৰ্চাত সমগ্ৰ উত্তেজনা বিৰাজ কৰিছে অসমত। জনাই আছো পশ্চিমবংগক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত তুমুল চৰ্চা। দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুত শাসনৰ পৰিৱৰ্তন হ'ব নেকি, তাতো এয়া জনতাই এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে। জনতাৰ পণ্ডিচেৰীত কি হ'ব সমীকৰণ, এক্সিট পোলে প্ৰথমটো ইংগিত দিব। খন্তেক সময়ৰ পিছত আহি আছে এক্সিট পোল। 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা, কোনে লাভ কৰিব শাসন, কোনে গাদী দখল কৰিব, দিছপুৰৰ অসমৰ গাদী কোনে দখল কৰিব। চৰ্চাত 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা, এক্সিট পোল। 5 ৰাজ্যৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল। অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, পণ্ডিচেৰীৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল। দিছপুৰৰ সিংহাসন কোনে ল'ব, তাক লৈ এতিয়া তুমুল চৰ্চা। সমগ্ৰ অসমত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে, অধীৰ অপেক্ষাৰে ৰৈ আছে অসমবাসীয়ে। এক্সিট পোলৰ প্ৰথমটো ইংগিত লাভ কৰিব। মাজত মাত্ৰ কেইটামান দিন আছে, যিহেতু মাজত মাত্ৰ কেইটামান দিন, আজি 29 এপ্ৰিল, মাজত মাত্ৰ কেইটামান দিন, 4 মে'ত যেহেতু ভোট গণনা হ'ব, 4 মে'ত ভোট গণনা হ'ব। ভোট গণনাৰ পিছতেই ফলাফল লাভ কৰিব, কোনে শেষ হাঁহি মাৰিব, সেয়া পটকৈ ওলাই পৰিব। কোনে চৰকাৰ গঠন কৰিব, বিজেপি মিত্ৰতাৰ চৰকাৰ হ'বনে, বিৰোধীৰ চৰকাৰ হ'ব, বিৰোধী ঐক্যক জনসাধাৰণে আঁকোৱালি ল'বনে, না পুনৰ বিজেপি মিত্ৰতাকে জনসাধাৰণে আঁকোৱালি ল'ব। জনতা জনাৰ্দনে কাক ৰায় দিছে, সেয়া পটকৈ ওলাই পৰিব। কিন্তু তাৰ প্ৰথমটো ইংগিত কিছু সময়ৰ পিছতে লাভ কৰিব জনতাই। 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষাক লৈ এতিয়া জনতা ব্যাকুল হৈ পৰা দেখিবলৈ পোৱা গৈছে। জনতাই অধিক ব্যাকুলভাৱে এতিয়া অধীৰ অপেক্ষাৰে ৰৈ আছে 5 ৰাজ্যৰ নিৰ্বাচনৰ প্ৰথমটো ইংগিত লাভ কৰিব। এক্সিট পোল প্ৰকাশ পাব 5 ৰাজ্যৰ নিৰ্বাচন কি হ'বলৈ গৈ আছে, কোনে চৰকাৰ গঠন কৰিব, বিজেপিয়ে চৰকাৰ গঠন কৰিব নে আন দলে চৰকাৰ গঠন কৰিব, কি হ'ব নিৰ্বাচনী সমীক্ষা। অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনক লৈ তুমুল চৰ্চা দেখিবলৈ পোৱা গৈছে দেশৰ ৰাজনৈতিক মহলত।